টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আছাম হেল্থ ডিপাৰ্টমেণ্টৰ ভালেখিনি পদৰ অৰ্থাৎ ৩,৬৯৮টা পদৰ আজি ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ব। DME, DHS, DHSFW আৰু আয়ুষ এইখিনি পদৰ আজি ফাইনেল ৰিজাল্ট ওলাব। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত চাৰ্চ কৰিব assampro.com। assampro.com চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে লোডিং হ'ব। ওপৰতে যিটো ৱেবছাইটৰ লিংক দেখিবলৈ পাইছে আপোনালোকে তাতেই ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। হোম পেজখন আপোনালোকে অ'পেন হোৱাৰ পাছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াতে ৰিজাল্টৰ ছেকশ্যন এটা দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে আছাম হেল্থ ডিপাৰ্টমেণ্ট ৰিজাল্ট, লগতে আছে DME, DHS, DHSFW, লগতে আয়ুষৰ ৰিজাল্ট চাবলৈ ওপৰৰ যিটো লিংক দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। ইয়াতে আপোনালোকে সকলোবিলাক ডিটেইল পঢ়িব পাৰিব। লগতে ৰিজাল্ট চাবলৈ আপোনালোকে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখিবলৈ পাইছে 12 অক্টোবৰ আজি ডিক্লেয়াৰ হ'ব। ইয়াতে আপোনালোকে অভাৰভিউ দেখিবলৈ পাইছে ৩,৬৯৮ অৰ্থাৎ 3,690টা পদৰ আজি ৰিজাল্ট ঘোষণা হ'ব। এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই। ইয়াতে দেখিছে নট ডিক্লেয়াৰ্ড য়েট। ৰিজাল্ট চাবলৈ আপোনালোকে স্ক্ৰল ডাউন কৰিব। হাউ টু ৰিজাল্ট আছে। লগতে ইয়াতে দেখিবলৈ পাইছে ৰিজাল্ট চেক ৱেব লিংকছ। ওপৰতে DME ৰিজাল্ট চাব পাৰিব। ৰিজাল্ট দিয়াৰ লগে লগে ইয়াতে লিংক ক্লিক হেয়াৰ বুলি আহি যাব। ইয়াতে দেখিবলৈ পাইছে 12/10/2025 বুলি আছে। তাত ক্লিক হেয়াৰ আহি যাব ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ লগে লগে। ছেকেণ্ড অপশ্যনত আছে DHSৰ ৰিজাল্ট চাব পাৰিব। থাৰ্ড নম্বৰ অপশ্যনত আপোনালোকে চাব পাৰিব DHSFW। তাৰ নেক্সট অপশ্যনত আপোনালোকে চাব পাৰিব আয়ুষৰ ৰিজাল্ট। তো 4টা বিভাগৰ আজি ৰিজাল্ট ঘোষণা হ'ব একেলগে এটা লিংকতে আপোনালোকে চাব পাৰিব। গতিকে assampro.com ভিজিট কৰি আপোনালোকে ৰিজাল্টৰ ছেকশ্যনত গৈ এই আপডেটসমূহ আপোনালোকে পঢ়ি থাকিব। নতুবা আমাৰ হোৱাটছআপ চেনেল, ফেচবুক চেনেল বা টেলিগ্ৰামত আপোনালোকে জইন হৈ থাকক। ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ লগে লগে আপোনালোকে সেই হোৱাটছআপ চেনেল বা টেলিগ্ৰাম চেনেল বা ফেচবুক চেনেলৰ জৰিয়তে আপোনালোকে নটিফিকেশ্যন পাই যাব